এইটো চাওক আপোনালোকৰ এনেকুৱা আহিছে নেকি আৰ্ণ মোৰ টু গেট পেইড $100 যিটো আহিছে এইটো যিসকলৰ আহিছে আৰু এইটো আহে কিয় বহুতে নাজানে এইটো পে আউটত আহিছে বেংকত আৰু এইটো আহে ক'ত বহুতে নাজানে আৰু এইটো আহিলে কি প্ৰব্লেম হ'ব পাৰে কি প্ৰব্লেম নহয় এইখিনি বস্তু মই আপোনাক ভালদৰে আজি বুজাম স্কিপ নকৰিব যিসকলে $25 কৰিছে সেইসকলৰ এইটো অপশ্যন নাহিব আৰু যিসকলে $100 কৰিছে তেতিয়া আপোনাৰ এইটো আহিব মই এইটো কৰিছোঁ $100 এতিয়া মই আপোনাক দেখাইছোঁ এইটো আপুনি ক'ত বিচাৰি পাব এইটো আপুনি বিচাৰি ক'ত পাব চাওক মই বেক কৰিছোঁ ভালকৈ চাওক এইটো মোৰ প্ৰফাইল অপূৰ্ব নাথ 109K চাওক 109K হয় আৰু মানে 189K আৰু কেইটা বাকী আছে এইটো পৰিয়ালত মই কৰিছোঁ $100 মানে এতিয়া কোন ঠাইত আছে মই দেখাই দিছোঁ প্ৰফাইল ডেচবৰ্ডত যাম মই তলত যাম মই এনেকৈ এই যে পে আউটত গ'লোঁ পে আউটত গৈ কিনে এইটো চাওক আৰ্ণ মোৰ টু গেট পেইড বুজি পালে এইটো USD $100 এইটো প্ৰফাইল মই $100 কৰিছোঁ $100 হ'লেহে টকা সোমাব এই বেংকত সেইকাৰণে মোৰ এইটো হৈছে এইটো কোনো প্ৰব্লেম নাই কোনো প্ৰব্লেম নহয় এইটো আপুনি $100 কৰিছে মানে যদি আপুনি যেতিয়া ভিডিঅ' এটা বনাব ভাল ৰিল হ'ব মানে ৰিল বনাব আপোনাৰ এংগেজমেণ্ট বাঢ়িব যেতিয়া আপোনাৰ টকা ইনকাম হ'ব তেতিয়া টকাবিলাক আপোনাৰ বেংকত সোমাব মানে এই বেংকত সোমাব আপোনাৰ যিটো বেংকত লিংক কৰা আছে কিন্তু এটা কথা মনত ৰাখিব আপোনাৰ এইটো নটিফাই কৰিছে যে আপুনি ভালদৰে কাম কৰক ভিডিঅ'ৰ ভিউজ আনক আগতে যেনেকৈ কাম কৰে তাতকৈ বেছিকৈ কাম কৰক ৰিলৰ পৰা ইনকাম বেছিকৈ পাব ভিডিঅ'ৰ পৰা ফটোৰ পৰা সেইকাৰণে আপোনাক বেছিকৈ অকণমান পষ্ট কৰিব কৈছে যাতে আপোনাৰ $100 এক মাহৰ ভিতৰত যাতে হৈ যায় যিসকলে $25 কৰিছে সেইসকলেতো আপোনাৰ এক মাহত বেছিভাগৰ সোমাই যায় প্ৰত্যেক মাহে আৰু যিসকলে $100 কৰিছে যদি টকা নোসোমায় আপোনাৰ কিছুমান $100 কৰিলে 2 মাহ 3 মাহ 6 মাহ 1 বছৰ লাগি যাব পাৰে যিসকলে কাম ভালদৰে নকৰে $100টো কৰি মানে পাবৰ কাৰণে আপোনাক কি কৰিব লাগিব এই যিটো $100 যে মানে দিছে যে আমাক দেখাই দিছে নটিফাইটো এই নটিফাইটো আপোনাক বুজাব দিছে যে আপুনি আৰু ভালকৈ কাম কৰক যাতে আপোনাৰ প্ৰতি মাহে যাতে $100 যাতে সোমায় আপোনাক কি কৈছে ৰিল আপুনি ডেইলি এটা যদি দিছিল তাতে ডাবল কৰি দিয়ক দুটা দিয়ক আপুনি ফটো দিছিল 2খন তাতে আপুনি 4খন দিয়ক মই কৈ থাকোঁ যে আপোনাক 4খন ফটো ডেইলি পোষ্ট কৰিবা ফটোৰ পৰা মাহত কমচে কম 500 700 1000 টকা পাই যাবা মই নিজে বহুত টকা ফটোৰ পৰা ইনকাম কৰোঁ মাহত 10-12 হাজাৰ টকা প্ৰতি মাহে খালি ফটোৰ পৰাই সেইকাৰণে আপোনাক কৈছোঁ যিসকলে কণ্টেণ্ট মনিটাইজেশ্যন পাইছে ডেইলি 4খন ফটো পোষ্ট কৰিবা ডেইলি আৰু কমচে কম 2টা যিসকলে কণ্টেণ্ট মনিটাইজেশ্যন চেটআপটো পাইছে ডেইলি এটা লং ভিডিঅ' 3 মিনিটৰ ওপৰত আৰু এটা শ্বৰ্ট 15 ছেকেণ্ড বা 90 ছেকেণ্ড ষ্টৰি টেক্সট এইবিলাক পোষ্ট কৰি থাকিবা আৰু $100টো যিসকলে কৰিছে টেনশ্যন কৰিব নালাগে ভালদৰে কাম কৰা চাবা $100 এক মাহৰ ভিতৰত সোমাই যাব তোমাৰ কিন্তু তোমাৰ $100টো এক মাহৰ ভিতৰত কমপ্লিট কৰিবৰ কাৰণে চেষ্টা কৰিবা কিবা কৰি হওক তোমাৰ $100টো যোগাৰ কৰা কেনেকৈ কৰিবা ভাল ভিডিঅ' বনাব লাগিব ঠিক আছে ভাল ভিডিঅ' বনালে অট'মেটিক তোমাৰ $100 প্ৰতি মাহে পাই যাবা কোনো ধৰণৰ প্ৰব্লেম নাই আৰু যিসকলে মোৰ নাম্বাৰটো পোৱা নাই ফেচবুক চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ নাম্বাৰটো ল'বা কিবা প্ৰব্লেম হ'লে বেংক চেটআপ কৰিব নাই ইছ্যু লাগিছে কপিৰাইট লাগিছে যিকোনো ফেচবুকৰ প্ৰব্লেম হ'লে আপোনালোকে মোৰ হোৱাটছআপ নাম্বাৰটো লৈ মোক ডাইৰেক্ট হোৱাটছআপত স্ক্ৰীনশ্বট পঠাই দিয়ক মই এইটো বুজি পোৱা নাই যিকোনো সমস্যা ইছ্যু লাগিছে কপিৰাইট লাগিছে বেংক চেটআপ হাবি জাবি যত যি আছে ফেচবুকত মোৰ হোৱাটছআপ নাম্বাৰটা 85 rupees নহ'লে 89 rupees দি পে'মেণ্ট কৰি গুগল পে' কৰি ছাবস্ক্ৰাইব কৰিব লাগিব ঠিক আছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ ৰাখি থৈ দিব